মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ ধৰণে 23 চনৰ আগষ্ট মাহত বা 23 চনৰ আগষ্ট মাহত যিটো বিল দিছিলে 23 মাহৰ জুলাই মাহৰ বিলটো আগষ্ট মাহত আপোনালোকে জানে ইয়াতে আগষ্ট মাহৰ বিলটোত আপোনালোকে চাব যে 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে 1/8/2023 পৰা জুম কৰি দেখালে আপোনালোকে গম পাব 31/8/2023 লৈকে তেওঁৰ বিল আহিছিল 658 টকা 658 rupees ইয়াত কোনো বেলেঞ্চ নাই আপোনালোকে চাব পাৰে 658 rupees আৰু সেই ব্যক্তিগৰাকীৰ 2024 চনত যেতিয়া স্মাৰ্ট মিটাৰ লগাইলে এপ্ৰিল মাহত আৰু তেওঁ 24/6/2024 অৰ্থাৎ জুন মাহত তেওঁৰ বিলৰ পৰিমাণ হ'ল 1350 টকা নাজিম আলী গোলাঘাট জিলাৰ বেবেজিয়া গাঁৱৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিলখন আমি আপোনালৈ প্ৰেৰণ কৰি দিম সংবাদ মাধ্যমকো দিম যিজন ব্যক্তিৰ গৰমৰ দিনত আপুনি কোৱাৰ ধৰণে আগষ্ট মাহত 2023 চনত 658 টকা বিল আহিছিল এখন এপিডিচিএলৰ পৰা দিয়া বিল 658 টকা আৰু এই বিলখন 2024 চনৰ এপ্ৰিল মাহত যেতিয়া স্মাৰ্ট মিটাৰ লগাই দিলে আৰু এই এখন মাহেকীয়া বিল আপোনালোকে চাওক 24/6/2024 বিলৰ পৰিমাণ 1350 টকা নাজিম আলী গোলাঘাট জিলাৰ বেবেজিয়া গাঁও দ্বিতীয়তে মই আৰু এখন বিল আপোনালোকক দেখুৱাইছোঁ এইখন হৈছে গোলাঘাট জিলাৰে হাবিচুক গাঁৱৰ লীলাৱতী বৰা তেখেতৰ নামত থকা বিল এই বিলখন আমি মাৰ্ক কৰি থৈছোঁ চাওক যেতিয়া স্মাৰ্ট মিটাৰ লগোৱা নাছিল এই বছৰ 2024 চনৰ জানুৱাৰী মাহত তেওঁৰ বিল আহিছিল 281 টকা জানুৱাৰী মাহৰ বিল দিয়াৰ পিছত ফেব্ৰুৱাৰী মাহত তেওঁৰ বিল আহিল 242 টকা চাওক 4 ফেব্ৰুৱাৰী 2024 আৰু ফেব্ৰুৱাৰী মাহত যেতিয়া বিল দিলে তেতিয়া মাৰ্চ মাহত তেখেতৰ বিল আহিল 284 টকা চাওক 13 মাৰ্চ আৰু সেই ব্যক্তিগৰাকী ঘৰত লীলাৱতী বৰা যেতিয়া এপ্ৰিল মাহত স্মাৰ্ট মিটাৰ লগাই দিলে এপ্ৰিল মাহত স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত চাওক ষ্টেটমেণ্ট মান্থ মে এপ্ৰিলত লগাইছে মে 24 আৰু তেখেতৰ বিল আহিল 885 টকা 281 টকাটো পোনে পোনে 885 টকা 3 গুণতকৈ অধিক আৰু তাৰ পিছৰ মাহত আপোনালোকে চাওক পিছৰ মাহত বিল আহিছে ষ্টেটমেণ্ট মান্থ অফ জুন 2024 তেওঁৰ বিল আহিছে 910 টকা এয়া লীলাৱতী বৰা আৰু তাৰ পাছৰ মাহত তেওঁৰ বিল চাওক ষ্টেটমেণ্ট মান্থ অফ জুলাই 2024 1204 টকা অৰ্থাৎ 281 টকা 242 টকা 232 টকাৰ বিল স্মাৰ্ট মিটাৰ লগোৱা 3 মাহৰ আগৰ 1200 900 আৰু 800 লৈকে উঠিল এয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব বিচৰা যিহেতু আমি গ্ৰামাঞ্চলৰ ৰাইজক লৈ কাম কৰি আছোঁ গতিকে ভাবিলোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি জনোৱা উচিত তেওঁ যিহেতু প্ৰত্যাহ্বান জনাইছে লীলাৱতী বৰা আৰু নাজিম আলী দুখন আমি বিল দিলোঁ আৰু তৃতীয়তে এক মাহৰ বিল আহিছে 1,13,454 টকা ক্ষমা কৰিব 1,13,454 rupees আৰু সেই মানুহজনে যেতিয়া অফিচলৈ গ'ল আমাৰ লগত যোগাযোগ কৰিলে তেওঁ যেতিয়া অফিচলৈ গ'ল অফিচত গৈ যেতিয়া তেওঁ ক'লে যে মোৰ কি আচৰিত কথা কেনেকৈ ইমান বিল আহিব পাৰে তেতিয়া তেওঁক চেক কৰি ক'লে যে ক্ষমা কৰিব আপোনাৰ বিল 1,450 টকা এনেকুৱা অজস্ৰ আপোনালোকক আমি উদাহৰণ দিব পাৰিম কিন্তু যেতিয়া আপুনি 1 লাখৰ ঘৰত যাব আপোনাৰ 1000 টকা বিলটো 1 লাখৰ ঘৰত যাব 1.5 লাখৰ ঘৰত যাব তেতিয়া আপুনি সজাগৈ আচৰিত হৈ অফিচলৈ আহিব কিন্তু মই যে আগত দেখুৱালোঁ 100 টকাৰ 93 টকাৰ বিলটো যে 800 টকা দিয়া হৈছে 110 টকাৰ বিলটো যে 1500 টকা দিয়া হৈছে এনেকুৱা বহুত বিল গৰমৰ দিনত বহুত মানুহে অফিচলৈ নাহি তেওঁলোকক পে'মেণ্ট কৰি দিয়াৰ কাৰণে এনেকৈ অবৈধভাৱে এপিডিচিএলে বহুত টকা কোটি টকা গোটেই অসমত সংগ্ৰহ কৰি আছে এপিডিচিএলে এয়া আপোনালোকৰ প্ৰমাণ আৰু কোনো নিয়ম নাই মই আকৌ কৈছোঁ যে কোনো নিয়ম নাই কোনো নীতি নাই এপিডিচিএলে যি মন যায় তাকে কৰি আছে তাকে তেনেকৈ তেওঁলোকে ৰৈ আছে আৰু ইউনিট চাৰ্জ আপোনালোকে জানে ইউনিট চাৰ্জ চব ইয়াত আমাৰ সকলো ইয়াত উল্লেখ আছে আমি আপোনালোকক কপি দি দিম একে আছে কেৱল এই মাহ আগষ্ট মাহৰ পৰা 1 ইউনিট বিজুলীৰ দাম পূৰ্বতে 5 টকা 70 পইচা আছিলে এইবাৰ 6 টকা হৈছে 30 পইচা বাঢ়িছে 30 পইচা বাঢ়িছে মূল্য বৃদ্ধি ঘটাইছে তেওঁলোকে আৰু স্লেব ছিষ্টেমত তেওঁলোকে লৈছে স্লেব ডিছকানেক্টৰ আপোনালোকক ক'লোঁ ডিছকানেক্টৰ 400 টকা সপ্তাহত 2-3 বাৰ ফাইনৰ নামত আতংক চলাইছে অনৰ্থক কোনো প্ৰয়োজন নাই
কোনো মানুহ নাযায় আজিকালি অনলাইনত কাটে আৰু তেওঁলোকে কিন্তু 400 টকা ফাইন লগায় আৰু ডিছকানেক্টটো আতংক কৰে ডিছকানেক্ট কৰি দিম বুলি কয় গৰমত ভয়ত মানুহে পইচা বিল চেক নকৰাকৈ তেওঁলোকক দি দিয়ে এয়া হৈছে APDCLৰ দুৰাত্ম আৰু এটা তেওঁলোকে কি কৰিছে আপোনালোকে চাব যে তেওঁলোকৰ ইলেক্ট্ৰিচিয়ানবিলাক গৈ প্ৰতিটো পৰিয়ালত ভেৰিফাই কৰিব লাগে যে এটা পৰিয়ালত কাৰেণ্টৰ কিমান ডিমাণ্ড আছে সেই নিৰ্দিষ্ট পৰিয়ালটোৱে কি ব্যৱহাৰ কৰে আৰু তাৰ অনুপাতে তেওঁলোকক কিমান ইউনিট বা কিমান কিলোৱাটৰ কাৰেণ্টৰ মাহেকত প্ৰয়োজন হয় সেই অনুসৰি তেওঁলোকে মিটাৰবিলাক ফিক্স কৰে তাত তেওঁলোকে কি কৰে ধৰি লওক আজি এঘৰ মানুহৰ ঘৰত 2 কিলোৱাট ডিমাণ্ডৰ মিটাৰ এটাৰ প্ৰয়োজন আছিল তেওঁলোকে তাত 1 কিলোৱাটৰ দি দিয়ে আৰু 1 কিলোৱাটৰ দি দিয়াৰ লগে লগে 1 কিলোৱাটৰ তেওঁলোকৰ নিৰ্দিষ্ট যেতিয়া 120ৰ পৰা 24 ইউনিট যেতিয়া 20 দিন বা 15 দিনত অতিক্ৰম কৰি যায় তেতিয়া নেক্সটটো তেওঁলোকে স্লেব ৱাইজত 5 টকা 70 পইচাৰে 120 ইউনিট বা 124 ইউনিট দিলে তাৰ পিছৰখিনি তেওঁলোকে 7 টকা 20 পইচা 8 টকা 10 পইচাকৈ পাৰ ইউনিটত এক্সট্ৰা চাৰ্জ লয় এক্সট্ৰা চাৰ্জ আমি যেতিয়া APDCLক সুধিছোঁ যে কিমান কিলোৱাটৰ মিটাৰ প্ৰয়োজন হ'ব সেইটো ভেৰিফাই কৰাৰ দায়িত্ব APDCLৰ ইলেক্ট্ৰিচিয়ানবিলাকৰ লাইনমেনবিলাকৰ কিন্তু তেওঁলোকে নগৈ যদি অনুমানৰ ভিত্তিত 2 কিলোৱাটৰ প্ৰয়োজনত 1 কিলোৱাট দিছে তাৰ ৰেছপন্সিবিলিটি কনজিউমাৰজনে কিয় ল'ব কিয় কনজিউমাৰজনে তেওঁৰ প্ৰয়োজন অনুপাতে নিৰ্দিষ্ট ডিমাণ্ডৰ কাৰেণ্ট ব্যৱহাৰ কৰিবলৈ যাওঁতে কিয় এক্সট্ৰা চাৰ্জ দিব সেইবিলাক প্ৰশ্ন APDCLৰ হাতত শক্তি বিভাগৰ হাতত কোনো উত্তৰ নাই দ্বিতীয়তে তাৰ ওলোটাকৈ যদি চাই যদি 1 কিলোৱাটৰ তেওঁৰ ডিমাণ্ড আছিল বা প্ৰয়োজন আছিল তেওঁক 3 কিলোৱাটৰ এটা দি দিছে যাৰ কাৰণে আমাৰ লেণ্ডফোনত যেনেকৈ এটা ৰেণ্টেল চাৰ্জ আহে ৰেণ্টেল 1 কিলোৱাটৰ যদি 68 ৰুপিজ বা 70 ৰুপিজ ৰেণ্টেল আহে তেতিয়া 1 কিলোৱাটৰ ঠাইত 3 কিলোৱাট দি দিয়াৰ কাৰণে 68 ৰুপিজ এক্সট্ৰা তেওঁ প্ৰায় 138 টকা বা 136 টকা এক্সট্ৰা চাৰ্জ তেওঁৰ পৰা লোৱা হয় ইলেক্ট্ৰিচিয়ান বা APDCLৰ ভুলৰ কাৰণে এইবিলাক হৈছে টেকনিকেল প্ৰব্লেম কিন্তু এইবিলাক তেওঁলোকে শুনিব নোখোজে এই আটাইবিলাক আপোনাৰ বিলৰ ওপৰত জমা হয় আপুনি যদি বিলখন চাই ইয়াত আপোনাৰ ৰেণ্টেল চাৰ্জ এক্সট্ৰা আপুনি যদি চাই এক্সট্ৰা যিখিনি আপোনাক ইয়াত দেখুৱাই দিয়ে চাৰ্জ 120 ইউনিট হ'ল আপুনি চাব 120 পূৰণ 5 টকা 70 পইচা নৰ্মেল চাৰ্জ আৰু 120 ইউনিট যেতিয়া পাৰ হৈ গ'ল তেওঁৰ এক্সট্ৰা 78 ইউনিট ল'লে তেতিয়া 7 টকাকৈ লৈছে আৰু তাৰো যেতিয়া পাৰ হৈ গ'ল তাতকৈও যেতিয়া বেছি হ'ল তেতিয়াহ'লে 7 টকা 90 পইচা থাৰ্ড স্লেব ফাৰ্ষ্ট স্লেব 105 টকা 70 পইচা পাৰ ইউনিট ছেকেণ্ড স্লেব 7 টকাৰ থাৰ্ড স্লেব তেওঁলোকে লৈছে প্ৰায় 9 টকা বা 8 টকা 80 পইচা কিন্তু সেয়া ইলেক্ট্ৰিচিয়ান বা APDCLৰ ভুলৰ কাৰণে এনেকুৱা অজস্ৰ টেকনিকেল প্ৰব্লেম আছে আমি যিবিলাক কথা আমি যেতিয়া সাধাৰণভাৱে আমি পৰিয়ালবিলাকৰ লগত কথা পাতিছোঁ ইলেক্ট্ৰিচিয়ানবিলাকৰ লগত কথা পাতিছোঁ এইবিলাক কথা তেওঁলোকে অফ কেমেৰা আমাক কয় কিন্তু আপোনালোকে জানে যে বহু মানুহে এইবিলাক কথা ক'বলৈ ভয় কৰে কাৰণ এইবিলাক কথা কোৱাৰ লগে লগে তেওঁলোকক ট্ৰান্সফাৰ দিয়া হৈছে আৰু সাধাৰণ মানুহে যদি এইবিলাক কথা চৰকাৰৰ বিৰুদ্ধে কয় আমাৰ লগত আন্দোলনত ভাগ লয় তেতিয়াহ'লে তেওঁলোকক অৰুণোদয় কাটি দিয়াৰ ভাবুকি দিছে তেওঁলোকক চৰকাৰী ঘৰ কাটি দিয়াৰ ভাবুকি দিছে তেওঁলোকৰ পৰিয়ালত যদি কোনোবা 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে যদি তেওঁলোকে অনুশীলন চলাই আছে তেতিয়াহ'লে তেওঁলোকক ভাবুকি দিছে যে আন্দোলনত যদি ফটো দেখে তেতিয়াহ'লে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব আৰু এই কথা বতৰাবিলাকক লৈ এতিয়া আপোনালোকে দেখিছে গোটেই অসমত জ্বলিছে আৰু অসমত জ্বলিব আৰু ইয়াৰ নেতৃত্ব আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লৈছোঁ আৰু ল'ম আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ আটাইকেইটা কথা আমি শুনিলোঁ আপুনি প্ৰথম কথা কৈছে যে স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে আমি ছজন কনজিউমাৰ আপোনাক কাগজ দেখুৱালোঁ আঠখেলীয়া যোৰহাট গোলাঘাট ডিব্ৰুগড় 6জন গ্ৰাহকৰ আমি বিল আপোনাক দেখুৱালোঁ তথ্য সহকাৰে কেনেকৈ বাঢ়িছে আপুনি যদি আমাৰ লগত মুখামুখি হ'ব খোজে আপুনি যদি কোনোবা মানুহ দি আমি তেওঁলোকক দেখুৱাম বলক আমাৰ লগত আমাৰ হাতত বিল আছে আপুনি পৰীক্ষা কৰিব কেনেকৈ বাঢ়িছে প্ৰথম মিছা কথা যে স্মাৰ্ট মিটাৰত বিল বাঢ়িছে সেয়া মুখ্যমন্ত্ৰীৰ মিছা কথা দ্বিতীয় কথা কৈছে যে স্মাৰ্ট মিটাৰ মানুহক মিতব্যয়ী হ'বলৈ শিকাইছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনজন মানুহে আজি কোন এনেকুৱা মানুহ আছে যেতিয়া বজাৰত বস্তুৰ দাম বাঢ়ে তেতিয়াহ'লে আমি পৰিমাণটো কমকৈ খাবলৈ ব্যৱহাৰ কৰোঁ যেতিয়া আমি গম পাইছোঁ যে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়িছে তেতিয়াহ'লে আমাৰ গাঁৱত বহুত মানুহে এতিয়া আন্ধাৰত শুবলৈ লৈছে আন্ধাৰত খাবলৈ লৈছে যোৱাকালি আমি গৈছোঁ আমাৰ বহু গাঁৱত দৈয়াং টেঙানী বহুত অঞ্চলত মানুহে এতিয়া চাকি বিচাৰিছে টিপ চাকি জ্বলাবলৈ লৈছে আকৌ কাৰণ কাৰেণ্টৰ বিদ্যুতৰ বিল বহন কৰিব নোৱাৰে আজি যদি 500 টকা কাৰেণ্ট চাৰ্জ কৰিছে 3 দিনৰ পিছত আপোনালৈ মেছেজ আহিছে আপোনাৰ পুনৰ 50 টকা মাইনাছ হ'ল যিটো পৰিয়ালে 250 টকাত এমাহ চলিছিল
সেইটো পৰিয়ালৰ এতিয়া 500 টকাই 5 দিনো